আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। আলহামদুলিল্লাহ, আসসালাতু ওয়াসসালামু আলা ৰাসূলিল্লাহ, আম্মা বাদ। আন দিনৰ দৰে আজিও আপোনালোকৰ সন্মুখত কুৰাণ মাজিদৰ পৰা আন এটি সূৰা লৈ আহিছোঁ। এই সূৰাটোৰ নাম হ'ল সূৰা আল আদিয়াত। কুৰাণ মাজিদৰ ১০০তম সূৰা আল আদিয়াতৰ আজি আপোনালোকৰ সন্মুখত ইয়াৰ ভাৱানুবাদ কৰিবলৈ যত্ন কৰিম ইনশাআল্লাহ। তো আৰম্ভ কৰিছোঁ আজিৰ এই সূৰা আল আদিয়াতৰ অসমীয়া ভাৱানুবাদ। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম। সূৰা আদিয়াতৰ প্ৰথম আয়াতত আল্লাহ পাকে কৈ আছে যে ওয়াল আদিয়াতি জাবহা, অৰ্থাৎ আদিয়াতৰ শপত। আল্লাহে আদিয়াতৰ শপত খাই কৈ আছে ওয়াল আদিয়াতি জাবহা। আদিয়াত হল দ্ৰুত বেগী কোনো এটা প্ৰাণীক বুজোৱা গৈছে, যিটো দ্ৰুত বেগী হয়, যিটো বহুত জোৰে দৌৰিব পাৰে, তেনেকুৱা এটা প্ৰাণীৰ শপত খাই আল্লাহে কৈ আছে। আৰু কৈ আছে ওয়াল আদিয়াতি জাবহা, যিবিলাক দৌৰাৰ ফলত সিহঁতৰ এটা দৌৰাৰ শব্দ ওলাই আহে পেটৰ পৰা, সেই শব্দটো কোৱা হয় জাবহা। তো বহুত তফসিৰকাৰ যিসকল আছে, অনুবাদক যিসকল আছে, তেওঁলোকৰ মাজত এই আদিয়াত শব্দটোক লৈ কেইবাটাও মতামত দিছে। তাৰে ভিতৰত প্ৰথম যিটো আটাইতকৈ শক্তিশালী মতবাদ সেইটো হ'ল ইয়াত ঘোঁৰাক কোৱা হৈছে। অৰ্থাৎ যেতিয়া ঘোঁৰা দ্ৰুত বেগত দৌৰে, তেতিয়া সেই ঘোঁৰাৰ পেটৰ পৰা মুখেৰে এক প্ৰকাৰৰ শব্দ ওলায়। আৰু আমি আটায়ে জানো এই শব্দটো ওলায়, আৰু এইটো ঘোঁৰাৰ যেতিয়া বহুত জোৰে দৌৰে তেতিয়া এই শব্দটো ওলাব। দ্বিতীয় মতবাদটো হ'ল এই আদিয়াত শব্দটোৰে ঘোঁৰা নহয়, উটক বুজোৱা গৈছে। আৰু উটক এইকাৰণে বুজোৱা গৈছে কাৰণ হজৰ সময়ত যেতিয়া মানুহে হজ কৰিবলৈ, সেই সময়ত কথা যেতিয়া 1500 বছৰ আগত হজ কৰিব গৈছিল, তেতিয়া কিছুমান মানুহে উটক ব্যৱহাৰ কৰিছিল হজ কাৰ্য সম্পাদনৰ ক্ষেত্ৰত। সেই প্ৰেক্ষিতত কিছুমানে ক'ব বিচাৰে আদিয়াত শব্দটো হৈছে উট। যেতিয়া আমি সূৰা আদিয়াতটো সম্পূৰ্ণ পঢ়িম, তেতিয়া আমাৰ আদিয়াত শব্দটোৰ ধাৰণা ইনশাআল্লাহ পৰিষ্কাৰ হ'ব, আৰু আমি বুজিব পাৰিম যে আদিয়াত শব্দটোৱে আল্লাহে ঘোঁৰাক বুজাইছে। তো তাৰ পিছত আল্লাহ কৈ আছে ফাল মুৰিয়াতি কাদহা, আৰু যেতিয়া এই দ্ৰুত বেগত যিটো গতি কৰে, যিটো দৌৰে, যেতিয়া দৌৰিব, তেতিয়া ইয়াৰ খুৰৰ যিটো ঘৰখন, অৰ্থাৎ যেতিয়া ঘোঁৰাবিলাক দৌৰিব তেতিয়া খুৰৰ ঘৰখনত তাতে অগ্নিস্ফুলিংগ হোৱা বুলি আল্লাহে কৈ আছে। মনত কৰিব, আল্লাহে কিন্তু এই আদিয়াতৰ শপত খাই গৈ আছে। আৰু আমি জানো যেতিয়া আল্লাহে কোনো এটা বিশেষ পৰিস্থিতি, বিশেষ আয়াত অৱতীৰ্ণ কৰে, তেতিয়া সাধাৰণতে দেখা গৈছে যে আল্লাহে কিছুমান বস্তু শপত খাই তাৰ পিছত বিষয়বস্তুটো আল্লাহে প্ৰকাশ কৰিছে। তো এই সূৰাটো আল্লাহে বিশেষ এটা বস্তু আমাক বুজাবলৈ গৈ এই আদিয়াতৰ শপত খাই কৈ আছে ফাল মুৰিয়াতি কাদহা, অৰ্থাৎ সেই দ্ৰুত বেগত যোৱা প্ৰাণীবিধ যেতিয়া দৌৰে, তেতিয়া তাৰ খুৰৰ আঘাতত অগ্নিস্ফুলিংগ হয়। তো আমি জানো ঘোঁৰা, সাধাৰণতে ঘোঁৰাই যেতিয়া বহুত জোৰে দৌৰিব, তেতিয়া খুৰৰ আঘাতত অগ্নিস্ফুলিংগ হোৱা এইটো স্বাভাৱিক এটা পৰিঘটনা। তো এই অগ্নিস্ফুলিংগ হোৱাৰ বিষয়টো আল্লাহে শপত খাই গৈ আছে।
তাৰ পিছৰ আয়াতত আল্লাহে কৈ আছে ফাল মুগিৰাতি সুবহা, আৰু এই যে ঘোঁৰা যিটো দৌৰে আৰু তাৰ খুৰাৰ আঘাতত অগ্নিস্ফুলিংগ হয়, সেই পৰিস্থিতিটোক আল্লাহে তাৰ পিছৰ পৰ্যায়ত কৈ আছে তেওঁলোকে যিসকলে যে ঘোঁৰাক চলাই আছে তেওঁলোক কি কৰে, এটা অভিযানত ওলাই যায়। কেতিয়া? সুবহা, অৰ্থাৎ ৰাতিপুৱাৰ ভাগত সিহঁতে ঘোঁৰাক লৈ এটা অভিযানত ওলাই পৰে। তাৰ পিছত কৈ আছে ফাআশাৰনা বিহি নাকা, আৰু যেতিয়া তেওঁলোক অভিযানত ওলাই যায় এই ঘোঁৰাবিলাক, এটা দুটা ঘোঁৰাৰ কথা ইয়াতে আল্লাহ উল্লেখ কৰা নাই, এটা দল, আৰু এটা দলত 10টা 20টা 50টা 100টা এনেকুৱা ঘোঁৰা লৈ ওলাই যায়, তেতিয়া সিহঁতে ধূলি বালি উৰুৱাই লৈ যায়। আমি জানো যে যেতিয়া 10টা 20টা বা 100টা ঘোঁৰা যেতিয়া তীব্ৰ বেগে গতি কৰিব, দৌৰিব, তেতিয়া সেই ঠাইৰ পৰিৱেশটো ধূলিময় হৈ পৰে। অৰ্থাৎ সেই ঠাইত কি হয়, এই ঘোঁৰাৰ ঠেঙৰ আঘাতত ধূলিবিলাক উৰিবলৈ ধৰে। তো সেই ধূলিবিলাকৰো কসম খাই আল্লাহে কৈ আছে। তাৰ পিছৰ আয়াতত আল্লাহে কৈ আছে ফাৱাসাতনা বিহি জামা, আৰু তেওঁলোক যে ঘোঁৰা লৈ ওলাই গ'ল, অভিযানত ওলাই গ'ল, তেওঁলোক কি কৰে, সোমাই পৰে বিহি জামান, অৰ্থাৎ এই ঘোঁৰাক লৈ সেই অভিযানত ওলোৱা মানুহবিলাকে এটা সময়ত কি কৰে, দলৰ মধ্যৱৰ্তী স্থানত সোমাই পৰে। তো 1ৰ পৰা 5 নম্বৰলৈকে আল্লাহ পাকে শপত খালে। এতিয়া 6 নম্বৰ আয়াতত আল্লাহ পাকে মূল যিটো বিষয় সেই বিষয়টো মানুহক জনাই আছে, আৰু আল্লাহে কৈ আছে ইন্নাল ইনসানা লিৰাব্বিহি লাকানুত, যে নিশ্চয় মানুহ তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ। মানুহ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ। এতিয়া চাওক, আমি 1ৰ পৰা 5লৈকে যেতিয়া চাম যে ঘোঁৰাৰ শপত খাই গৈ আছে, ধূৰ্তবেগী ঘোঁৰাৰ শপত খাই গৈ আছে, তাৰ খুৰাৰ আঘাতত অগ্নিস্ফুলিংগী হোৱাৰ কথা কৈ আছে, তেওঁলোক ৰাতিপুৱাৰ ভাগত ওলাই গৈছে, তেওঁলোক দলৰ মাজ ভাগত সোমাই পৰিছে। এই যে 5টা আয়াতত আল্লাহ পাকে শপত খালে, তাৰ পিছত যেতিয়া আল্লাহ পাকে ক'লে ইন্নাল ইনসানা লিৰাব্বিহি লাকানুত, নিশ্চয় মানুহ তাৰ ৰবৰ প্ৰতি, তাৰ প্ৰতিপালকৰ প্ৰতি অকৃতজ্ঞ। তো এইখিনিত আমি অলপ বুজিবলৈ চেষ্টা কৰিম যে আল্লাহে এই ঘোঁৰাৰ শপত কিয় খালে। আমি যদি অলপ চিন্তা কৰোঁ, অলপ বিবেচনা কৰোঁ, চাওক, ঘোঁৰা এটা মানুহৰ নিচিনা জ্ঞান বুদ্ধি সম্পন্ন জীৱ নহয়। তথাপি এই ঘোঁৰাক যোনে চলাই আছে, ঘোঁৰাৰ যিজন মালিক, তেওঁ এই ঘোঁৰাৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ আনি লৈছে। ঘোঁৰাক যেতিয়া য'ত যাবলৈ গৈছে, আক্ৰমণ কৰিব গৈছে, শত্ৰু দলৰ বিপক্ষ যাব গৈছে, ভাল কামত যাব গৈছে, বেয়া কামত যাব গৈছে, ঘোঁৰাই কিন্তু তাৰ মালিকৰ কথা মতে চলি আছে। এই অবুজ প্ৰাণী এটা অকল মালিকৰ কথা মতে চলে, আৰু মালিক ইয়াৰ বিনিময়ত কি দি আছে, অকল খোৱাৰ কাৰণে কিবা এটা বস্তু দিছে, থকাৰ কাৰণে জাগা দিছে। এই দুটা বস্তু পোৱাৰ বাবেই এটা সাধাৰণ ঘোঁৰা, অবুজ প্ৰাণী এটা যদি তাৰ মালিকৰ কথা মতে চলিব পাৰে, তাৰ মালিকৰ কথা অনুসৰণ কৰে, আৰু যিজন আল্লাহে আপোনাক মোক সৃষ্টি কৰিছে, আপোনাক মোক লালন পালন কৰি আছে, আপোনাক মোক হাজাৰো লাখো অগণন নিয়ামত দান কৰিছে, তাৰ পিছতো আমি কিন্তু আমাৰ মালিকৰ, আমি কিন্তু আমাৰ প্ৰতিপালকৰ, আমি আমাৰ ৰবৰ প্ৰতি কিন্তু আনুগত্য কৰা নাই, তেখেতৰ হুকুম হিচাপত কিন্তু আমি চলা নাই। আৰু এই বস্তুটো তেতিয়াৰ আৰবৰ সেই প্ৰেক্ষাপটত প্ৰতিজন মানুহে গম পাইছিল যে এটা ঘোঁৰা তাৰ মালিকৰ কেনেকৈ হুকুম মানি চলে, আৰু যদি সেই ঘোঁৰাটোৱে মালিকৰ হুকুম নামানে তেনেহলে মালিকে সেই ঘোঁৰাটোৰ লগত কি ব্যৱহাৰ কৰে, এই বিষয়টো
তদান্বিতন আৰব সমাজত সকলোৰে জ্ঞাত আছিল। গতিকে আল্লাহে এনেকুৱা এটা এক্সাম্পল, এনেকুৱা এটা উদাহৰণ দাঙি ধৰিলে, এনেকুৱা এটা শপত খালে যি সেই সময়ত প্ৰেক্ষাপটত আৰবৰ মানুহবিলাকৰ বুজিবলৈ কোনো ধৰণৰ অসুবিধা নহৈছিল। আৰু আমি যদি আজিৰ প্ৰেক্ষাপটত ধৰো, তেনেহ'লে আমি যদি ঘোঁৰাৰ বিষয়ে অলপ অধ্যয়ন কৰোঁ, তেনেহ'লে আমিও বুজি পাম যে আল্লাহে সৃষ্টি কৰা এই ঘোঁৰাটো মানুহৰ অধীনত কৰি দিছে। অকল দুইবেলা কিবা খাদ্য দিছে আৰু থাকিবলৈ অলপ জাগা দিছে। তাৰ বাবে ঘোঁৰা মানুহৰ কথা মতে, মানুহৰ হুকুম হিচাপত চলি আছে। সেই ঘোঁৰাটোৱে কেতিয়াও ভয় নকৰে যে মোক ক'ত লৈ গৈ আছে, মোৰ মৃত্যু হ'ব নেকি, মই যুদ্ধৰ ক্ষেত্ৰত গৈ আছো, তীৰ আহি মোৰ লাগিব নেকি, ই একো ভয় নকৰে। তেনেকৈ মানুহ হোৱা উচিত আছিল। আল্লাহৰ হুকুম, আল্লাহৰ যিটো শৰীয়ত, আল্লাহৰ যিটো নীতি নিয়ম, তাৰ অধীনত থাকি মানুহে তাৰ জীৱনটো পাৰ কৰিব লাগিছিল। কিন্তু আমি জানো তেনেকুৱা কৰিছো? সেইকাৰণে আল্লাহে এই 5টা বাক্য, 5টা আয়াতৰ মাধ্যমত ঘোঁৰাৰ শপত খাই 6 নম্বৰ আয়াতত আল্লাহ কৈছে, ইন্নাল ইনসানা লিৰাব্বিহি লাকানুত, নিশ্চয় মানুহ তাৰ ৰবৰ প্ৰতি, তাৰ প্ৰতিপালকৰ প্ৰতি বৰ অকৃতজ্ঞ। অৰ্থাৎ আমি কেতিয়াও আল্লাহৰ হুকুম পালন নকৰো, আল্লাহৰ আদেশ পালন নকৰো, আল্লাহৰ নিষেধ পালন নকৰো। আল্লাহে যি আমাক নিয়ামত দান কৰিছে অগণন, এই নিয়ামতৰ প্ৰতি আমি কৃতজ্ঞ নহওঁ। অৰ্থাৎ এটা ঘোঁৰাতকৈও আমি কিমান নিকৃষ্ট, সেই দিশটো আল্লাহে ইয়াতে প্ৰকাশ কৰিছে। আমি তেনেকৈ আয়াতটো বুজি লৈছো যে আমি এটা ঘোঁৰাৰ তুলনাত কিমান নিকৃষ্ট যদি আমি আল্লাহৰ হুকুম পালন কৰা নাই। আলহামদুলিল্লাহ, যিসকলে পালন কৰি আছে আলহামদুলিল্লাহ, কিন্তু যিসকলে পালন কৰা নাই তেওঁলোক এই অবুজ প্ৰাণীৰ, এই ঘোঁৰাৰ তুলনাত আমি নিকৃষ্ট। তাৰপিছত আল্লাহ কৈ আছে, ওয়া ইন্নাহু আলা জালিকা লা শাহীদ, ওয়া ইন্নাহু, আৰু নিশ্চয়, আলা জালিকা শাহীদ, এই যে মানুহ অকৃতজ্ঞ, মানুহ যে আল্লাহৰ আনুগত্য প্ৰকাশ নকৰে, এই বিষয়ে তেওঁ নিজেই সাক্ষী। কেনেকৈ সাক্ষী? যে আমি আল্লাহৰ হুকুম পালন কৰা নাই। আমি জানো যে এইটো ভাল কাম, এইটো বেয়া কাম, আল্লাহ এইটো আদেশ কৰিছে, এইটো নিষেধ কৰিছে, আমি এইটো মানি চলিব লাগিব, কিন্তু আমি মানি চলা নাই। আমি নিজেও গম পাওঁ যে আমি আল্লাহৰ হুকুম মতে চলা নাই। গতিকে আমি নিজৰ বিপক্ষে নিজেই সাক্ষী দিম এদিন। আৰু এই ঘোঁৰাৰ উল্লেখটো সেইকাৰণে কৰিছে যে তোমালোকে চোৱা, ঘোঁৰা তোমালোকক অধীন কৰি দিছো, আৰু তোমালোকে যি কোৱা সেইটোৱে ঘোঁৰাই পালন কৰি আছে। অথচ আল্লাহ আমাৰ সৃষ্টিকৰ্তা, আল্লাহ আমাৰ প্ৰতিপালক, তেওঁৰ হুকুম আমি মানি চলা নাই, এইটো আমি সবেই জানো। গতিকে আল্লাহ কৈ আছে যে মানুহ নিজেই নিজৰ সাক্ষী যে তেওঁলোক যে আল্লাহৰ প্ৰতি অকৃতজ্ঞ, এইটো আৰু কোনো কাৰো সাক্ষীৰ প্ৰয়োজন নহয়, তেওঁ নিজেই সাক্ষী দিব। সেইকাৰণে আল্লাহ কৈছে, ওয়া ইন্নাহু আলা লিজালিকা লা শাহীদ। তাৰপিছত আয়াতত আল্লাহ কৈছে, ওয়া ইন্নাহু লিহুব্বিল খাইৰি লা শাদীদ, আৰু মানুহ এনেকুৱা যে নিশ্চয় মানুহ কি হৈছে, লিহুব্বিল খাইৰি, যিটো ভাল, যিটো খায়ৰ, যিটো তাৰ বাবে ভাল হয়, অৰ্থাৎ পাৰ্থিৱ জীৱনত যিটো তেওঁৰ কাৰণে প্ৰয়োজন, অৰ্থাৎ আমি পাৰ্থিৱ জীৱনত আটাইতকৈ ভাল পোৱা, আটাইতকৈ ভাল বস্তু হৈছে আমাৰ সম্পদ, টকা পইচা, ঘৰ দুৱাৰ, গাড়ী বাৰী, বেংক বেলেঞ্চ, এনেকুৱা ধৰণৰ যিমানবিলাক খাইৰ আছে, যিমানবিলাক আমাৰ কল্যাণ আছে, এই কল্যাণক আমি কি কৰিছো, অত্যাধিক ভাল পাইছো। আমাৰ কল্যাণৰ অৰ্থাৎ পাৰ্থিৱ কল্যাণ, ধন সম্পদ, গাড়ী বাৰী, এইবিলাকৰ প্ৰতি আমি কি কৰিছো, বেছিকে ভাল পাওঁ। লিশাদীদ, অৰ্থাৎ মানুহ এই ধন সম্পদৰ প্ৰতি প্ৰবল লোভ এটা আছে।
সেইকাৰণে আল্লাহ কৈছে ওয়া ইন্নাহু লি হুব্বিল খাইৰি লাশাদীদ, মানুহ কি হৈছে ধন সম্পদৰ লোভত প্ৰবল হৈ পৰিছে। ধন সম্পদ যেন তেখেতক পৃথিৱীমুখী কৰি দিছে, আল্লাহৰ পৰা, আল্লাহৰ অভিমুখীৰ পৰা তেওঁক আঁতৰাই লৈ গৈছে। তাৰ পিছৰ আয়াতত আল্লাহ কৈছে আফালা ইয়ালামু ইজা বুশিৰা মাফি কুবুৰ, আফালা ইয়ালামু, ইহঁতে নাজানে নেকি, আফালা ইয়ালামু, ইহঁতে নাজানে নেকি, ইজা বুশিৰা মাফিল কুবুৰ, যেতিয়া কবৰৰ পৰা ওলাই অনা হ'ব, যেতিয়া কবৰৰ পৰা ওলাই অনা হ'ব, অৰ্থাৎ কবৰৰ ভিতৰত যি যি আছে, কবৰ হৈছে এজন মানুহৰ মৃত্যুৰ পিছৰ জীৱন, যেতিয়ালৈকে আখিৰাতত তাৰ উত্থান নহয়, আখিৰাতৰ উত্থানৰ আগৰ সময়লৈকে, অৰ্থাৎ মৃত্যুৰ পিছৰ পৰা আখিৰাতত উত্থান হোৱাৰ আগলৈকে যিটো সময় মানুহ য'ত থাকে তাক কোৱা হয় কবৰ। তো সেই কথাটো আল্লাহ কৈছে যে সিহঁতে নাজানে নেকি যে যেতিয়া কবৰৰ পৰা, কবৰৰ ভিতৰত যি আছে সিহঁতক ওলাই অনা হ'ব। তাৰপিছত আল্লাহ কৈছে ওয়া হুছিলা মাফিছ সুদূৰ, আৰু যেতিয়া ওলাই অনা হ'ব, আৰু কাক ওলাই আনিব, আমি জানো জিন আৰু মানুহক, এই দুটাৰ বাহিৰে কাৰো বাবে জান্নাত জাহান্নাম নহয়। এই দুটাৰ বাবে বিধান আল্লাহে দি দিছে, কোৰআন অনুসৰি সিহঁতে জীৱন নিৰ্বাহ কৰিব। গতিকে ইহঁতক যেতিয়া কবৰৰ পৰা ওলাই আনিব তেতিয়া সিহঁতক বিচাৰ কৰা হ'ব, আৰু বিচাৰ কেনেকে কৰিব তাৰে এটা ইংগিত ইয়াতে দিছে, সিহঁতৰ হৃদয়ৰ মাজত, সিহঁতৰ অন্তৰসমূহত কি আছে সেয়া যেতিয়া প্ৰকাশ কৰি দিব, কবৰৰ পৰা উঠাই আনি মানুহৰ অন্তৰত কি আছিল সেয়া প্ৰকাশ কৰিব। অৰ্থাৎ আমাৰ ভিতৰত এটা বাহিৰত এটা, আমি ইয়াতে বহুত ধাৰ্মিক দেখাও বাহিৰে বাহিৰে, কিন্তু ভিতৰত আমি বেয়া কাম কৰি আছো। আমি কৈ আছো আমি আল্লাহক মানো, একমাত্ৰ আল্লাহৰ ইবাদত কৰো, কিন্তু আমি পীৰৰ মাজাৰত গৈ আছো, দৰগাহত গৈ আছো, বিভিন্ন জাগাত গৈ সিহঁতক আল্লাহৰ সমকক্ষ কৰি দিছো। তে সেইবিলাক হৈছে আমাৰ দুমুখীয়া নীতি, অৰ্থাৎ আমাৰ অন্তৰত এটা আছিল, বাহিৰত এটা আছিল। তো এই আমাৰ অন্তৰত যি আছে সেয়া আল্লাহে প্ৰকাশ কৰি দিব সিদিনা। সিদিনা আমি এই চলনা কৰি পৃথিৱীৰ জীৱনত যেনেকৈ আমি ধাৰ্মিক সাজি আছিলো, এই চলনা সিদিনা নাখাটিব। সিদিনা ওলাই পৰিব যে আমি কিমান ধাৰ্মিক আছিলো, প্ৰকৃতপক্ষে আমি ধাৰ্মিক আছিলো নে নাই, আমি মানুহক দেখুৱাবলৈ কৰিছিলো নে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে কৰিছিলো, এই বিষয়বিলাক গোটেইখিনি আমাৰ অন্তৰৰ পৰা প্ৰকাশ কৰি দিব আল্লাহে। ইয়াৰ পিছত অন্তিমটো আয়াতত আল্লাহ পাকে কৈ আছে ইন্না ৰাব্বাহুম বিহিম ইয়াউমা ইজিন লাখাবিৰ, ইন্না ৰাব্বাহুম, নিশ্চয় তাৰ প্ৰতিপালক, তাৰ ৰব, বিহিম, সিহঁতৰ লগত, ইয়াউমা ইজিন, সেইদিনা, লাখাবিৰ, অৰ্থাৎ আল্লাহে সেইদিনা সিহঁতৰ বিষয়ে বৰ ভালকৈ জ্ঞাত। সিহঁতৰ লগত কেনেকুৱা, সিহঁতৰ প্ৰতিপালকে সেইদিনা সিহঁতৰ অৱস্থা কেনেকুৱা হ'ব সেই বিষয়ে আল্লাহে ভালকে জানে, সিহঁতৰ প্ৰতিপালক ভালকে অৱগত। অৰ্থাৎ আমি কি কৰিম আখিৰাতৰ দিনা, যিদিনা হিচাপ লোৱা হ'ব, সেই বিষয়ে আল্লাহে সবিশেষ জ্ঞাত। আমি কেতিয়াও আল্লাহক কোনোভাৱেই, কোনো প্ৰকাৰেই আমি আল্লাহক ধোকা দিব নোৱাৰিম, প্ৰতাৰণা কৰিব নোৱাৰিম, আমি সেইদিনা একো কৰিব নোৱাৰিম। অৰ্থাৎ আমাৰ অন্তৰত যি আছে সেয়া প্ৰকাশ কৰি দিব। আমাৰ কোন সঁচা, কোন মিছা, কোন চলনাময় আছিল, কোনে পৃথিৱীৰ স্বাৰ্থৰ বাবে কাম কৰিছিল, এই আটাইবিলাক বিষয় সিদিনা আল্লাহে প্ৰকাশ কৰি দিব। তো আজিলৈ ইমানেই। ইয়াৰ মাজত যদি ভুল ত্ৰুটি হৈছে ক্ষমা কৰি দিব, আৰু মোৰ বাবে দোৱা কৰিব যাতে অনাগত দিনত কুৰাণ মজিদৰ এই ধাৰাবাহিক ভাৱানুবাদ বজাই ৰাখিব পাৰো, তাৰ বাবে দোয়া কৰিব। আৰু আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিছে, যদি ভাবিছে যে
এইটো সমাজৰ কাৰণে কল্যাণকৰ, মুছলিম জাতিৰ বাবে কল্যাণকৰ, মানৱ জাতিৰ বাবে কল্যাণকৰ, তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ আপুনি শ্বেয়াৰ কৰিলেও মই যিখিনি সওয়াব পাম আপুনি সিমানখিনি সওয়াব পাব। কিয়? কাৰণ প্ৰতিটো ভাল কাম যেতিয়া কোনোবাই কৰে তেতিয়া যাৰ পৰা ষ্টাৰ্ট হয় সিও পায়, যোনে কৰে সিও পায়। গতিকে আপোনালোকে অনুগ্ৰহ কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিব। তো আজিলৈ ইমানেই। অমা আলাইনা ইল্লাল বালাগ। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।